Good evening, everyone. Respected Sri Diganta Vishwa Sarma sir, esteemed participants, I, Dr. Jyoti Das, welcome you all to the 51st session of our 100 lecture series. It feels great that we have already crossed 50. Congratulations, sir. And yes, so over to you, sir. আমি ইতিমধ্যে আমি মাইণ্ডৰ বিষয়ে বিতংভাৱে আলোচনা কৰি আছো আৰু ইতিমধ্যে আমি ভাৰতীয় দৃষ্টিত মনৰ যি চাৰিটা ভাগ আছে চিত্ত মানস বুদ্ধি বিশুদ্ধ বুদ্ধি আৰু তাৰ সৈতে শ্ৰী অৰবিন্দৰ যিবোৰ টাৰ্ম আমি সেইবোৰৰ সম্পৰ্ক কৰি আলোচনা কৰিছো আজি অলপমান আমি ৱেষ্টাৰ্ণ সাইকোলজিৰ বিষয়ে বা ৱেষ্টাৰ্ণ সাইকোলজিৰ বিষয়ে অলপমান কথা পাতিব বিচাৰিছো আমি ৱেষ্টাৰ্ণ সাইকোলজিৰ বিষয়ে আৰু ৱেষ্টাৰ্ণ আইডিয়া অফ মাইণ্ড এণ্ড স্পিৰিট আৰু ইয়াতে আমি অলপমান কথা আলোচনা কৰিম যিখিনি আমি যেতিয়া ৱেষ্টাৰ্ণ সাইকোলজি আমি প্ৰথমৰ ফালে যেতিয়া আলোচনা কৰিছিলো তেতিয়াও আমি উল্লেখ কৰিছিলো আৰু ইয়াত তেওঁ এইখন লেটাৰত কোনোবাই হয়তো সেইন্ট আগষ্টিনৰ বিষয়ে সুধিছিল he was a god man and a great saint কিন্তু সেই প্ৰসংগতেই ৱেষ্টাৰ্ণ সাইকোলজিৰ বিষয়ে শ্ৰী অৰবিন্দই কিছু কথা কৈছিল আৰু তাতে মন কি বুলি ভাবে বা তাত কি এৰৰ আছে আমি সেইবিলাক আলোচনা কৰিবলৈ যাওঁতে মাইণ্ড ভাইটেল বডিৰ বিষয়েও অলপ গম পাই থাকিম Because Saint Augustine was a man of God and a great saint and a great saint. Tar pisote তেওঁ কৈছে but great saints are not always or often great psychologists or great thinkers. One may be a great saint but may not be at the same time great thinker or great psychologist. The psychology here means in Saint Augustine's Confessions. The reference to আছে এটো আমাৰ ইমান দৰকাৰ নাই reference 8.9.21 if not that of man in the street the psychology here is that of the most superficial schools বুলি কৈছে মহাৰিকিয়ে very superficial very ordinary kind of superficial Western psychology. If not that of the man in the street, যদি একেবাৰে ordinary যদি নহয় একেবাৰে যদি সাধাৰণ এজন যেটো ordinary man in the street বুলি কওঁ সাধাৰণ ব্যক্তিৰ কথা যদি নহয় কিন্তু still the most superficial school বুলি কৈছে why because there are as many errors in it as there are psychological statements and more. But several are not expressed but involved in what he writes. কিছুমান error আছে যিবোৰ তেওঁ হয়তো প্ৰকাশ কৰা নাই তেওঁ হয়তো তাত অভিব্যক্ত কৰা নাই Saint Augustine but several are not expressed but involved in what he writes. কিছুমান হয়তো তেওঁ মুখেৰে কোৱা নাই কিন্তু তাৰ পৰা আমি এটা আইডিয়া আমি ড্ৰ কৰিব পাৰো কৈছে but involved in what he says. আৰু কি error আছে আমি আলোচনা কৰিম কৈছে and these errors are practically universal বুলি কৈছে যিবোৰ error আমি Saint Augustineৰ statementত confessionত আমি পাওঁ প্ৰথম কলে western psychology কৈছে most superficial বুলি কৈছে if not ordinary man in the street কৈছে for psychology inquiry in Europe is only beginning এয়া মহাৰিখে 100 বছৰ আগত কোৱা কথা আমি সেইখিনি কথাও মনত ৰাখিব লাগিব অৰ্থাৎ 100 বছৰ আগতহে সাইকোলজি ওয়েষ্টত it was beginning because he is only beginning and has not gone very far and what has reigned in man's mind up to now মানুহৰ মনত যিখিনি বস্তু এতিয়ালৈ ওয়েষ্টৰ মানুহৰ মনত আহিছে যে is a superficial statement of the superficial appearance of our consciousness superficial appearance একেবাৰে বাহ্যভাৱে আমি যিখিনি কথা জানিব পাৰো কেৱল মাত্ৰ হিমানখিনিয়ে আমি 100 বছৰ আগৰ কথা কৈছে তাৰ পিছত হৈছে
ট্ৰেন্সপাৰ্চনেল সাইকোলজিৰ বিকাশৰ লগে লগে ৱেষ্টৰ সাইকোলজি বিশেষকৈ মেছলো তাৰপিছত আৰু মই কেইজন নাম পাহৰিলোঁ এতিয়া তেওঁলোকৰ প্ৰচেষ্টাত যিটো হিউমেন সাইকোলজিষ্ট বা ট্ৰেন্সপাৰ্চনেল সাইকোলজি বুলি যিবোৰ কোৱা হয় বিগত শতিকাৰ 70ৰ দশকমানৰ পৰা ৱেষ্টৰ সাইকোলজিয়ে ডিপাৰ একেবাৰে ভিতৰত সোমাবলৈ যত্ন কৰিছে as they look to us at first view and nothing more. So Aurobindo's categorical statement is I am aware that these errors are practically universal. অর্থাৎ সেন্ট অগাস্টিন অর্থাৎ ওয়েস্টার্ন সাইকোলজির যিবোৰ এরর আমি দেখিবলৈ পাওঁ যে প্র্যাকটিক্যালি দে আর ইউনিভার্সাল কিয় তাৰ কাৰণটো ক'লে যে ফৰ সাইকোলজিক্যাল এনকোয়ারি ইন ইউৰোপ ইজ অনলি বিগিনিং এণ্ড হেজ নট গান ভেরি ফার and what has reigned in man's minds up to now is a superficial statement of the superficial appearances of our consciousness as they look to us at first view and nothing more. প্ৰথমতে দেখিছো মানুহৰ মন সম্বন্ধে যেটো আমি বাহ্য খুব superficial statement একেবাৰে উপৰুৱা superficial মানে উপৰুৱা ধৰণৰ কিন্তু মহাৰিকে কৈছে but knowledge only begins জ্ঞান কেতিয়া আৰম্ভ হয় জ্ঞানৰ আৰম্ভণি কেতিয়া হয় not from the look at superficial view কৈছে when we get away it's a very revealing statement from him কৈছে when we get away from the surface phenomena and look behind them for their true operations and causes and this is what is called actually science getting away from the surface phenomena যেতিয়ালৈ আমি ইয়াত পিছত দিছে কিছু মেটাফৰ এটা তুলনা কৰি পেলাই দিছে তেতিয়া বুজি পোৱা যাব যে when we get away from the surface phenomena and look behind them for their true operations and causes to the superficial view of the outer mind and senses আমাৰ যেটো বাহ্য ইন্দ্ৰিয় আৰু বাহ্য মনৰ বাবে সূৰ্যটো কি আছিল the sun is a little fiery ball circling in mid air round the earth মধ্য আকাশত এটা দেখা পোৱা কৈছে যে এটা ফায়াৰি বলৰ দৰে আমি যদি সুপাৰফিচিয়ালি যদি চাওঁ আৰু ষ্টাৰ্ছ বিলাক কি কৈছে আকাশত তিৰবিৰাই থকা কৈছে and the stars twinkling little things আমি নক্ষত্ৰবোৰক কেনেকুৱা লাগে সৰু বস্তু যেন লাগে আকাশত তিৰবিৰাই আছে কৈছে and the stars twinkling little things stuck in the sky for our benefit at night যেন আমাৰ ৰাতি আমি কৰবাত জোনাকি নিশা বুলি যে কওঁ জোনাক নিশা আমাক পোহৰ দিবৰ বাবে যেন নক্ষত্ৰবোৰ কৈছে little things twinkling little things stuck in the sky for our benefit at night তাৰ পিছত কি হল তাৰ পিছত কৈছে scientific inquiry comes and knocks this infantile first view to pieces একেবাৰে খণ্ড বিখণ্ড কৰি দিলে infantile একেবাৰে লৰামতিয়া এই যেটো দৃষ্টিভংগী যে scientific inquiry comes and knocks this infantile first view to pieces এটা কি পালে কৈছে যে getting away from the surface phenomena অৰ্থাৎ বাহ্যত যেটো দেখা পোৱা গৈছে তাৰ অন্তৰালত প্ৰৱেশ কৰিছে scientific inquiry অন্তৰালত প্ৰৱেশ কৰি কি দেখা পালে sun is a huge affair not a little fiery ball circling in mid-air round the earth but it's a huge affair the millions of miles away from our air millions of miles around which this small earth circles এই সূৰ্যৰ চাৰিওফালে small earth এখন সৰু পৃথিৱী পৰিভ্ৰমণ কৰে বিচৰণ কৰে and the stars are huge members of huge system indescribably distant যাক বৰ্ণনা কৰিব নোৱাৰি ইমান দূৰত আছে আমাৰ গ্ৰহবোৰতকৈ দূৰত আছে they are not the stars are not the twinkling little things stuck in the sky for our benefit at night কিন্তু scientific
ইনভেষ্টিগেশ্যনে কেনেকৈ এনকুৱাৰীয়ে কেনেকৈ গম পালে কৈছে when we get away from the surface phenomena. The superficial view of superficial statement is not revealing anything, does not reveal anything. আৰু কৈছে which have nothing apparently do with the tiny earth একেবাৰে কৈছে এই ষ্টাৰবিলাকৰ পৃথিৱীৰ লগত কোনো কামেই নাই, they have nothing to do. কৈছে which have nothing apparently to do with the tiny earth and her creatures. কিন্তু যেতিয়া আমি খালী চকুৰে চাওঁ তেতিয়া কেনেকুৱা লাগে যেন আকাশত মধ্য আকাশত তৰাবোৰ তিৰবিৰাই আছে কাৰ বাবে আমাৰ বেনিফিটৰ বাবে নিশা জোনাকী নিশা যেন আমি কবিতা লেখাৰ বাবে কিবা গান লেখাৰ বাবে আমাৰ সেয়া একোটা লিট মটিভ উপজীব্য বাট কৈছে যে অল সায়েন্স ইজ লাইক ডেট কেৱল মাত্ৰ এইটো ফিজিকেল সাইন্টিফিক এনকুৱাৰীৰ ক্ষেত্ৰতেই নহয় ইট ইজ ইকুৱেলি ভেলিড in case of psychology too. We have to get away from the surface phenomena. We have to get away from the surface phenomena. যদি আমাৰ সত্যৰ লগত যদি আমি মুখামুখি হ'ব বিচাৰিছো we have to get away from the surface phenomena. This is the formula and look behind. We have to look behind. অন্তৰালত চাব লাগিব ভিতৰত চাব লাগিব কাৰণ আমি যদি মানুহ পৃথিৱীৰ মানুহ 7.5 কোটি মানুহক দেখো 7.5 কোটি মানুহেই একে চকু দুটা ভৰি দুখন হাত দুখন অলপ হয়তো মুখৰ ৰং বেলেগ বেলেগ থাকিব পাৰে মুখৰ আকাৰ বেলেগ বেলেগ থাকিব পাৰে কিন্তু পৃথিৱীৰ 7.5 কোটি মানুহৰে গুণ 7.5 কোটি বিচিত্ৰ অনন্ত তেওঁলোকৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব এতিয়া আৰু আমি আজিকালি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰো আৰু সেইবাবে মহাৰিষিয়ে এটা কথা কৈ গৈছিল আমি সাধাৰণতে কি কওঁ যে মানুহক কথাৰে নুজুখিবা মানুহক কামেৰে জুখিবা বুলি কওঁ যে মানুহ এজনে কি কৈছে বহুত ভাল ভাল কথা ক'ব পাৰে কিন্তু তেওঁক আমি বিচাৰ কৰিব লাগিলে কেনেকৈ বিচাৰ কৰিব লাগিব তেওঁৰ কামেৰে বিচাৰ কৰিব লাগিব এইটোৱেই হ'ল আমাৰ সৰ্বমান্য স্বীকৃত পথ যে তেওঁৰ কামেৰে বিচাৰ কৰিব লাগিব ঠিক আছে মই অহাবাৰ গুৱাহাটীত 5 কোটি টকাৰ সমাজ সেৱা কৰিম তাৰমানে মই ভাল মানুহ হৈ যাম নেকি এই যে 5 কোটি টকা মই খৰচ কৰিম সমাজ সেৱাৰ নামত লগে লগে আমাৰ মানুহে ফেচবুক ইত্যাদিত প্ৰচাৰ অভিযান আৰম্ভ হৈ যাব তাৰ পাছত সমাহ পিছত গুৱাহাটীত লোকসভা ইলেকশ্যন মই যদি ইলেকশ্যন খেলিব খোজো তেতিয়াহে মোৰ আচল চৰিত্ৰটো গম পাব তাৰমানে এজন মানুহক কামেৰেও মই জুখিব নোৱাৰো তেওঁৰ কামৰ অন্তৰালতো গতিকে এই যিটো ইউনিভাৰ্সেল এটা সেইং যে কথাৰে নহয় মানুহক কামেৰে জুখিব লাগে মইতো কওঁ কথা আৰু কামৰ ভিতৰত বৰং দুটাৰ ভিতৰত বৰং মানুহজনৰ কথাৰ পৰাহে মানুহজনৰ আচল মনটো অন্তত বুজিব পাৰি কাম তেওঁ বাধ্যত পৰিও কৰিব পাৰে স্বাৰ্থত বন্দী হৈও কৰিব পাৰে কামৰ দ্বাৰা মানুহক চিনিব নোৱাৰো বিশেষকৈ আধুনিক যুগত কিয় এটা সময়ত দুৰ্যোধনেও প্ৰজাৰঞ্জক হ'বলৈ চেষ্টা কৰিছিল তাৰ অৰ্থ এইটো নেকি যে দুৰ্যোধনৰ হৃদয় পৰিৱৰ্তন হৈছিল কাৰণ যুৱৰাজ হোৱাৰ সময়ত শকুনি ইত্যাদিৰ পৰামৰ্শক্ৰমে ৰাজকোষৰ ধন আনি তেওঁ গোটেই দেশৰ মানুহক তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিবৰ বাবে কিন্তু বৰং মানুহ এজনৰ কথাৰ পৰাহে যদি বেছি কথা পাতো মানুহজনৰ আন্তৰ মনটো আমি অলপ জানিব পাৰো সেইবাবে মহাৰিষিয়ে কৈছে ultimate value of a man cannot be judged মোৰ একেবাৰে ভাৰ্বেটিমটো ভুল হ'ব পাৰে so ultimate value of a man cannot be judged by what he says or what he does তেওঁ কি কৈছে বা কি কৰিছে এই দুটাৰ এটাও সঠিক মাপদণ্ড নহয় তেনেহলে কেনেকে but by what he internally becomes inwardly becomes আন্তৰিকভাৱে মানুহজন কি হৈ উঠিছে তেওঁৰ হাজাৰ চেষ্টাত থাকাৰ পিছতে তেওঁ কিবা কাম কৰিব নোৱাৰিব পাৰে কিন্তু তেওঁ আন্তৰিকভাৱে তেওঁ কি হৈ উঠিছিল আৰু এজনে হয়তো কৰিছে নেষ্ট স্বাৰ্থত গতিকে কৈছে যে when we getting away from the surface phenomena বাহিৰত বহুতে আমি মন্দিৰ মছজিদত টকা দান দিওঁ কোনোবাই নিজক সাৰ্বজনীন দেখাবৰ বাবে বিভিন্ন ধৰণৰ কাম কৰে
আৰু সেইবাবেই আমাৰ অম্বিকাগিৰিৰ এটা কবিতা আছে, অম্বিকাগিৰিয়ে লিখিছে কি, ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত আকে মোহিনী কলাৰ ছবি। তাৰমানে এজন চিত্ৰকৰৰ মোহিনী কলাৰ পৰাও মই চিত্ৰকৰজনৰ আন্তৰ মন সম্বন্ধে মই বক্তব্য দিব নোৱাৰো, একৰ্ডিং টু অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰিয়ে কি কৈছে যে ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত আকে মোহিনী কলাৰ ছবি। তাতে তলো নেকি বিপ্লৱ মোৰ, তাতে তলো নেকি তাণ্ডৱ। তেনেহ'লে মহাঋষিয়ে কোৱা কথাৰ কিমান সাৰ্থক, আৰু অম্বিকাগিৰিৰ কবিতা কিমান, they are all mystic and spiritual poetry. আধুনিক যুগৰ দৰে বুজিব নোৱাৰা পয়েট্ৰি নহয়। সেইবাবে কৈছে যে true knowledge কেতিয়া পাম, when we get away from the surface phenomena and look behind them for their true operation and causes. So all science is like that, a contradiction of the sense view. কি সুন্দৰ কথা কৈছে। What is scientific view? Scientific view always contradicts sense view. কাৰণ আমি সূৰ্যটো সেন্সেৰে যি ধৰণে দেখিছিলোঁ, আমাৰ ইন্দ্ৰিয় বোধ যিটো আমাৰ আছিল, scientific inquiry has contradicted my observation. So what is scientific inquiry? It is nothing but contradiction of the sense view. এই যে কথাৰে নহয় কামেৰে জুখিবা, কামেৰে মই দেখা পাইছো, scientific inquiry কৰিবলৈ লাগিলে I have to contradict my sense view. কামৰ দ্বাৰাও মই মানুহ এজনক চিনিব নোৱাৰো। ভিতৰত পুহি দুষ্ট পিশাচ, মোহিনী কলাৰ ছবি আঁকিব পাৰে মানুহে। All science is like that, a contradiction of the sense view or superficial appearance of things. Superficial appearance, যেটো প্ৰত্যক্ষ আমি উপৰুৱাভাৱে আমি যেটো দেখো, এজন মানুহ খুব ধুনীয়া আমি সন্মুখত দেখা পাইছো, but inwardly he may be a dirty person. আৰু দেখাত মানুহ এজন আকৰ্ষণীয় নহয়, but he may be a very beautiful person within. গতিকে scientific inquiry means contradiction of sense view. আৰু ভাৰতবৰ্ষই এই কথা 10,000 বছৰ আগেই জানিছিল যে ইন্দ্ৰিয় conceiving and perceiving is not knowledge. Conceiving and perceiving is not knowledge. And an assertion of truth. All science is like, তেনেহলে science মানে কি? A contradiction of the sense view, number one. Science মানে কি? Contradiction of the superficial appearance of things. Scientific inquiry মানে কি? An assertion of truth, which are unguessed by the common sense and the uninstructed reason. Which is a truth, which is assertion of truth, unguessed by the common sense. আমি ইন্দ্ৰিয়ৰ দ্বাৰা আমি সত্য প্ৰতিষ্ঠা কৰিব নোৱাৰো, আৰু কাৰ দ্বাৰা? Uninstructed reason, অৰ্থাৎ untrained reason, যদি পৰিশীলিত বা প্ৰশিক্ষিত যুক্তি যদি নহয়, অপ্ৰবুদ্ধ যুক্তিৰ দ্বাৰা আমি সত্য প্ৰতিষ্ঠা কৰিব নোৱাৰো। ঠিক সেই ধৰণে কৈছে কমন সেন্সে গেছ কৰিব নোৱাৰে ট্ৰুথ। We have to contradict sense view. আৰু কৈছে এইটো scientific process, আমি scientific inquiry বুলি যে কওঁ, this is what is called scientific process, contradiction of the sense view. That the same process has to be followed in psychology. Same process. And what is that process? Getting away from the surface phenomena and look behind the surface phenomena. But the same process has to be followed in psychology. Same process has to be followed in psychology if we are really to know what our consciousness is. Our চেতনা, আমি ইতিমধ্যে চেতনা মানে আলোচনা কৰিছোৱেই। আমি এটা বেলেগ প্ৰসংগত এইখিনি কথাও মই আলোচনা কৰিছো মই প্ৰথমৰ ফালে। If we are really to know about what our consciousness is, how it is built and made, and what is the secret of its functioning,
or the way out of its disorders, তেনেহলে কি কৰিব লাগিব? Same process has to be followed in psychology. What is that same process? Contradiction of the sense view, contradiction of the superficial appearance. That is to say, we have to get away from the surface phenomena and we have to look behind them for their true operation. So, যদি আমি আমাৰ চেতনা মানে কি, চেতনা কেনেকে গঢ়ি উঠিছে ইত্যাদি কথাবোৰ জানিবলৈ খুজো, সুপাৰফিচিয়েল এপিয়াৰেন্সৰ পৰা আমি আঁতৰি আহিব লাগিব, অন্তৰালত প্ৰৱেশ কৰিব লাগিব। এইখিনি কথা কৈ আমাৰ বাবে এইখিনি আমি আগতেও আলোচনা কৰিছিলো। ইয়াত ইম্পৰ্টেণ্ট কথা হ'ল কি যে ৱেষ্টাৰ্ণ সাইকোলজিত আৰু কৈছে দিজ আৰ ইউনিভাৰ্চেল এৰৰ্ছ বুলি কৈছে। দেয়াৰ আৰ 4 এৰৰ্ছ মহাৰিষি হেজ earmarked. Number 1, which is the mind and spirit are the same thing. এই যে মন আৰু আত্মা এইবোৰ সকলোকে ক্লাব কৰে ৱেষ্টাৰ্ণ সাইকোলজি। এতিয়া মেছলো ইত্যাদিৰ পৰা ট্ৰান্সপাৰ্চনেল সাইকোলজিৰ পৰা বিগত শতিকাৰ 7th ডিকেডৰ পৰা অলপমান পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে। Which is that mind and spirit are the same thing বুলি ভাবে। Number 1 error. Number 2, that all consciousness can be spoken of as mind. মানে যেন চেতনা বুলি ক'লে আমি অকল মনেই সমগ্ৰ চেতনা, কিন্তু মনেই সমগ্ৰ চেতনা নহয়, প্ৰাণতো চেতনা আছে, শৰীৰতো চেতনা আছে, আনকি মন প্ৰাণ শৰীৰৰ ওপৰতো চেতনা আছে। সুপাৰ কনসাইন্ট, surface consciousness, subconscious, inconscious, and subliminal consciousness behind. One above, one below, one behind surface consciousness. Behind that আছে subliminal consciousness, ওপৰত আছে super conscious, below আছে subconscious and inconscious. So আমি যিটো কোৱা হৈছে যে that all consciousness can be spoken of as mind. This is the universal error. And number 3, that all consciousness therefore is of a spiritual substance. গতিকে যদি আমি consciousness to originally spiritual substance বুলি আমি ধৰো, যেহেতু মনেই সকলো consciousness বুলি কোৱা হৈছে, তেনেহলে all consciousness therefore is of a spiritual substance. তেনেহলে প্ৰত্যেকটোকে spiritual substance বুলি ধৰিব লাগিব। যদি মানসিক চেতনাটোৱে একমাত্ৰ চেতনা, কাৰণ চেতনা বুলি ক'লে spiritual substance, যদি মানসিক চেতনাটোৱে আমাৰ চেতনাৰ সমগ্ৰ হয়, if the whole of our consciousness, mental consciousness is the whole of consciousness, then all consciousness is of spiritual substance, এই বুলি আমি ক'ব লাগিব। তাৰপিছত number 4th error to hold that the body is merely matter, not conscious. And this view India contradicts. India does not recognize that matter is unconscious. Matter is unconscious. পিছৰ ফালে পাম body consciousness of Sri Aurobindo এটা beautiful word ব্যৱহাৰ কৰিছে যে body consciousness is actually a servant consciousness বুলি কৈছে। body obeys, unlike prana, unlike vital, body obeys mind to some extent, but vital does not obey mind. Therefore, something quite different from the spiritual part of the nature, গতিকে আমি matter-ক spiritual বুলি ধৰিব নোৱাৰো, because matter is unconscious, body is unconscious. আমাৰ যিটো western psychology, অৱশ্যে 100 বছৰ আগৰ western psychology কথা আমি আলোচনা কৰিছো। বিগত 100 বছৰত খুব এটা পৰিৱৰ্তন হোৱা নাই, তথাপি খুব মুষ্টিমেয় সাইকোলজিষ্টে যিটো ট্ৰান্সপাৰ্সনেল সাইকোলজি এটা আৰম্ভ হৈছে, তাতে বহু সকলে আপোনাৰ বিগত শতিকাৰ 70ৰ দশক মানৰ পৰা আৰম্ভ হৈছে ট্ৰান্সপাৰ্সনেল সাইকোলজি। আৰু এই ট্ৰান্সপাৰ্সনেল সাইকোলজিটো অলমোস্ট ইণ্ডিয়ান সাইকোলজিৰ যথেষ্ট নিয়াৰ। আমি সেই বিষয়ে আমি আলোচনা কৰিছো ইতিমধ্যে। গতিকে এই চাৰিটা হল মেজৰ এৰৰ, ইউনিভাৰ্সেল এৰৰ, and you will find typically in western psychology. তাহলে এতিয়া আমি ক্রিটিক্যালি আলোচনা কৰিছে যে তেনেহলে স্পিৰিট আৰু মাইন্ড কি বুলি ভাবে, কি
Western psychology. Which first, the spirit and the mind are two different things. Maharishi asserts they are not the same thing. So first, the spirit and the mind are two different things and should not be confused together. It's a categorical answer. The mind is a different thing, spirit is a different thing, and should not be confused together. Dutake eklock kori ami confuse koratu uchit nohoy. Because the mind is an instrumental entity. Khub very jitu word ami agoteo moi bare bare koichu instrumental entity or instrumental consciousness. Instrumental entity. It is an instrument. Mind is an instrument, not being. Not being. Mental being is a different substance, different thing. Mind is an instrumental entity or instrumental consciousness. Instrumental consciousness means the consciousness which can be used as an instrument of something or somebody. So mind is an instrument. Mind is an instrument. Mind is not a being. Whose function is to think and perceive. The monor kam ki is to think and perceive. Perceive mane he indriyo bodh boli ami bujibo lagibo. Perceive. The spirit is an essential entity or consciousness. So mind is an instrumental consciousness, but spirit ki boli koise essential entity. Aru mind hol instrumental entity. Eta jontro hulov, eta hotta jontro hulov. Etu ki koise essential entity or that fundamental entity. Spirit is the fundamental entity, fundamental substance. Spirit is not anybody's instrument. Mind is the instrument in the hands of spirit, but illegally seized by our ego. গতিকে এই দুটা আমি যদি ওয়ার্ডিং অর ফলো করা যে মাইন্ড ইজ এন ইনস্ট্রুমেন্টাল এন্টিটি মাইন্ড ইজ এন ইনস্ট্রুমেন্টাল কনসিয়াসনেস whereas spirit is an essential entity or consciousness, essential consciousness or essential entity. Essential means fundamental, indispensable, fundamental, not instrumental, which does not need to think or perceive either in the mental or the sensory way. It is self-reliant. Spirit which does not need to think or perceive. মনে যি ধৰণে চিন্তা কৰে যি ধৰণে পাৰসিভ কৰে ইন্দ্ৰিয় বোধৰ দ্বাৰা সেঞ্জৰি ৱে ঠিক সেই ধৰণে স্পিৰিট নালাগে স্পিৰিট এটো কোৱা যায় self conscious because whatever knowledge it has is direct or essential knowledge স্বয়ং প্ৰকাশ যেটো ভাৰতীয় প্ৰতিশব্দত কোৱা হয় স্বয়ং প্ৰকাশ self enlightened স্বয়ং প্ৰকাশ but this is the difference what a radical difference what a essential very fundamental difference between spirit and mind but in western psychology they are clubbed together almost গতিকে এইটো আমি প্ৰথম এৰৰ কিতা পালো তাৰ পিছত সাইন্টিফিক এনকোয়াৰি মানে কি আমি বুজিলো সেই সাইন্টিফিক এনকোয়াৰি অৰ্থ বুজিলো সাইন্টিফিক এনকোয়াৰি এই একেই এনকোয়াৰি সাইকোলজিটো আমি এপ্লাই কৰিব লাগিব ওয়েস্টার্ন সাইকোলজিৰ এৰৰ আমি আলোচনা কৰিলো ওয়েস্টার্ন সাইকোলজিৰ আৰু তাৰ পিছত কি আলোচনা কৰিলো আমি ওয়েস্টার্ন সাইকোলজিৰ এৰৰ আলোচনা কৰিলো আৰু তাৰ ভিতৰত যেটো প্ৰথম মাইন্ড এন্ড স্পিৰিট একে বস্তু বুলি যে কোৱা হৈছে ওয়েস্টার্ন সাইকোলজি এটো যে নহয় দুটা কমপ্লিটলি একেবাৰে ফান্ডামেন্টালি টু ডিফারেন্ট mind is an instrumental entity mind is an instrumental consciousness whereas spirit is an essential consciousness or essential entity fundamental entity aru spirit is swayam prakash is
So essential knowledge, whatever knowledge it has is direct or essential knowledge. Swayam Prakash. Next point, jitu je all consciousness is not of a spiritual make. Pratyekta consciousness is not spiritual. Mane in general, যদিও কবলৈ গলে whatever এই জগতত যি আছে সকলোই ডিভাইন, কিন্তু তাত ডিভাইনৰ ডিগ্ৰী লগত কথা আছে। গতিকে কৈছে যে next it follows that all consciousness is not necessarily of a spiritual make, and it need not be true and is not true that the thing commanding and the thing commanded are the same. Man Sri Aurobindo সহজ ভাবে বুঝাইছে, কৈছে the thing commanding, spirit is commanding, spirit e command দিয়ে, and who is commanded? The mind is commanded. Mind is commanded. গতিকে thing commanding and thing commanded are not the same thing, are not at all different. এইটো হল তেওঁলোকৰ ভুল। কৈছে next it follows that all consciousness is not necessarily of a spiritual make, and it need not be true and is not true that the thing commanding and the thing commanded are the same, are not at all different. They are different. It need not be true and is not true. Ki not true? That the thing commanding and the thing commanded একে বস্তু, পৃথক নহয়, পাৰ্থক্যতাৰ মাজত নাই। এজন হল ডিৰেক্টৰ, এজন হল ডিৰেক্টৰে কাৰোবাক ডিৰেকশ্যন দিছে, দুটা বেলেগ বেলেগ বস্তু। The thing commanding are of the same substance and therefore are bound or at least ought to agree together. এইটো হল তেওঁলোকৰ ধাৰণা। কিন্তু ওপৰত মানে কৈছে it need not be true and is not true that, কোনবোৰ ট্ৰু নহয় যিবোৰ এই তলত তেওঁলোকে এইবোৰ ট্ৰু বুলি ভাবে। The thing commanded and the thing commanded are the same, are not at all different, are of the same substance, and therefore are bound or at least ought to agree together. অর্থাৎ spirit আৰু mind same substance, not different. Spirit is commanding, mind is being commanded, but still they are same and therefore are bound or at least ought to agree together. দুটাৰে কথা একে হোৱা উচিত। কিন্তু but in reality Sri Aurobindo has asserted that it need not be true and is not true. এইখিনি কথা সত্য নহয়। It is not even true. It is not even true. কি true নহয় বুলি কৈছে? It is not even true. It is not even true that it is the mind which is commanding the mind. তেওঁলোকে ভাবে যে মনক কোনে কমান্ড কৰি আছে। ওয়েস্টার্ন সাইকোলজিত ভাবে মনেই মনক কমান্ড কৰি আছে, নিৰ্দেশ দি আছে। এইটো সত্য নহয় বুলি কৈছে মহাৰিষিয়ে। কৈছে third, it is not even true that it is the mind which is commanding the mind and finds itself disobeyed by itself. যদি মনেই মনক কৈছে তেনেহলে মনেতো শুনিব লাগিছিল কথা। গতিকে কথাটো অলপ হাস্যকৰ, মানে ৰিডিকুলাস। কৈছে third, it is not even true that it is the mind which is commanding the mind and finds itself disobeyed by itself. যদি মনেই মনক যদি কামান কৰিছে তেনেহলে বহু ক্ষেত্ৰত মনে শুনা নাই কথা, অর্থাৎ নিজকে নিজে ডিজবে কৰিছে। সেইকাৰণে মহাৰিষি কৈছে this is not true. Mind and spirit are two separate substance. One is instrumental entity while the other is essential entity or fundamental entity. গতিকে প্ৰথমতে কি ভুলৰ ক্ষেত্ৰত কৈছে যে ফার্স্ট দেয়ার আর মেনি পার্টস, যেটো আমি ইতিমধ্যে we are asserting and we are discussing. কৈছে কাৰ? কৈছে ফার্স্ট দেয়ার আর মেনি পার্টস অফ মাইন্ড, মনৰ বহুত অংশ আছে, we have to agree. ইতিমধ্যে আমি বহুতবোৰৰ বিষয়ে আলোচনা কৰিছো। It's a force in itself with its formations. তার নিজস্ব রূপ আছে, and each is a force. Is a varieties kind of mind, varieties parts of mind, or parts of our being. প্রত্যেকটো এটা force, and it has separate formation. তার নিজর আকার আছে, রূপ আছে। কিন্তু ওয়েস্টার্ন সাইকোলজিত all are clubbed together. অকল মাত্ৰ বডিটো হয়তো ডিস্টিংগুইশ কৰে।
It's a force in itself with its formation, functionings, interest. প্ৰত্যেকটো part of being or part of mind or separate functioning আছে, separate interest আছে, separate formation আছে. And they may not agree. They may agree at times, but they may not be agreeing to each other. So one part of the mind may be spiritually influenced. Monor kunuba eta monor onkho hoyto spiritually influenced and like to think of the divine and obey the spiritual impulse. Another part may be rational or scientific or literary. It may so happen যে আমার কোনোবাটো পার্ট হয়তো স্পিরিচুৱেল, কিন্তু আন এটা পার্ট হয়তো আমার আকৌ কেনেকুৱা পার্ট, আন এটা পার্ট কি বুলি কৈছে, another part may be rational or scientific or literary, and prefer to follow the formations, beliefs or doubts, mental preferences and interest. গতিকে এই যেটো other part কৈছে যে এটা পার্ট হয়তো spiritually influenced, আন এটা পার্ট, another part may be rational or scientific or literary, and prefer to follow the formations, beliefs or doubts, mental preferences and interests which are in conformity with its education and its nature. গতিকে আমি এটা বিইঙৰ মাজতেই এইভাবে আমি বহু মাল্টি পার্সন ইন ম্যানিফেস্টেশন বুলি কোৱা হৈছে, because we are having many parts of our being. But quite apart from that, what was commanding in St. Augustine may very well have been the thinking mind or reason. Etu amar kane joruri na hoyto চিঠিখনত শিষ্যজনে হয়তো সেন্ট আগস্টিনৰ কথাৰ কিবা এটা পাৰ্টিকুলাৰ কথা সুধিছে যে এই কথাখিনি সেন্ট আগস্টিনৰ কোনটো মাইণ্ডৰ পৰা অহা। গতিকে তাতে মহাৰিষে উত্তৰ দিছে যে what was commanding in St. Augustine may very well have been the thinking mind or reason, while what was commanded was the vital. হয়তো পার্টিকুলার এটা উদাহরণ হয়তো দিছে যে সেন্ট আগস্টিনে কোৱা কথা। গতিকে তেতিয়া সেন্ট আগস্টিনে কোৱা কথাত শ্রী অরবিন্দই কৈছে কি যে the thing which is commanding is his thinking or rational thinking mind or reason. আৰু কাক কমান্ড কৰিছে? ভাইটেলক কমান্ড কৰিছে। গতিকে both are separate. কৈছে what was commanding in St. Augustine may very well have been the thinking mind or reason, while what was commanded was the vital. আমাৰ বাবে কি কাৰণ কোনটো কথা সেইটো ইমান ইম্পৰ্টেন্ট নহয়, কাৰণ আমি এতিয়া সেই উত্তৰটো নাপাম, কাৰণ কিয় চিঠিখনৰ আমি প্ৰশ্নবোৰ নাজানো। আমাৰ বাবে ইয়াত ইউনিভাৰ্সেল কথাটো কি যে not necessarily যে ভাইটেলক ভাইটেলেই কমান্ড কৰিব। ভাইটেলক কোনে ইয়াত কমান্ড কৰি আছে? ৰিজনে কমান্ড কৰি আছে, থিংকিং মাইণ্ডে কমান্ড কৰি আছে। এণ্ড মাইণ্ড এণ্ড ভাইটেল হোৱাট এভাৰ এনিবডি মে সে আৰ নট দি সেম। আমাৰ বাবে ইম্পৰ্টেণ্ট কথা হ'ল সেইটো যে মাইণ্ড ইজ এ সেপাৰেট সাবষ্টেন্স, vital is a separate substance, mind is a separate force, vital is a separate force, and both are sovereign. Nobody is under nobody. গতিকে আমাৰ বাবে জানিবলগীয়া কথাটো, আমি যেহেতু সাইকোলজি ষ্টাডি কৰিছো, পাৰ্টস অফ বিং ষ্টাডি কৰিছো, আমাৰ বাবে জানিবলগীয়া কথা এই চিঠিখনৰ সেন্ট আগস্টিনৰ যেটো ৰেফাৰেন্স মহাৰিকে উত্তৰ দিছে যে may very well have been the thinking mind or reason. হয়তো কিবা এটা পার্টিকুলার উপদেশ বা কিবার কথা হয়তো কৈছে যে এইটো উপদেশটো কাৰ প্ৰতি এড্ৰেছ কৰা হৈছে, শৰীৰৰ প্ৰতি নে প্ৰাণৰ প্ৰতি নে মনৰ প্ৰতি, আৰু মনৰো কোনটো মনে, কাৰণ শিষ্যসকলে যেহেতু বিভিন্ন উদাহৰণৰ দ্বাৰা জানিব খুজিছিল, যেহেতু শ্ৰী অৰবিন্দই বিভিন্ন ধৰণৰ মাইণ্ডৰ কথা কৈছে, কোনে কাক কেতিয়া ইনষ্ট্ৰাকশন দিছে, গতিকে শিষ্যসকলে তেনেকে ঘূৰাই ঘূৰাই বিভিন্ন প্ৰশ্ন সুধিছিল। 4টা ভলিউম আছে, যিকোনো ধৰণৰ প্ৰশ্ন সুধিছিল শ্ৰী অৰবিন্দই, আৰু শ্ৰী অৰবিন্দই প্ৰত্যেকখন চিঠিৰ উত্তৰ দিছিল। এটা সময়ত শ্ৰী অৰবিন্দই কৈছে যে ৰাতিপুৱা 6টা বজাৰ পৰা বোলে নিশা 11 বজালৈ তেওঁ কেৱল চিঠিয়েই লিখিছিল, কাৰণ তেওঁ ৰুমৰ পৰা বাহিৰত নোলাইছিল, কাৰণ তেওঁৰ লগত শিষ্যৰ দেয়াৰ ইজ নো ডাইৰেক্ট কমিউনিকেশ্যন 26 চনৰ পিছত। গতিকে আমি এইখিনি অন্তত এই যে ভিতৰৰ পাৰ্টস অফ বিইঙৰ যেটো কমপ্লেক্স ফাংশনিং,
যে ইমান সহজতে যেটো ওয়েস্টার্ন সাইকোলজিয়ে মাইন্ড স্পিরিট সব একাকাৰ কৰি দিছে ইমান সহজ কথা নহয় তাৰপিছত এটাতে অলপমান থিংকিং মাইন্ডৰ কথা কৈছে কৈছে দি থিংকিং মাইন্ডৰ বুদ্ধি লিপস প্ৰত্যেকৰে ভিতৰত আছে বুলি কৈছে থিংকিং মাইন্ড এণ্ড অৰ বুদ্ধি কাৰণ বুদ্ধি ইজ এ ইণ্ডিয়ান টাৰ্ম থিংকিং মাইন্ড ইজ ইজ ওন টাৰ্ম থিংকিং মাইন্ড অৰ বুদ্ধি গতিকে বুদ্ধিটো তেওঁৰ থিংকিং মাইন্ডৰ লগত একে বস্তু কৈছে however imperfectly in man not that যে থিংকিং মাইন্ড মোৰ মাজত আছে it is perfect নহবও পাৰে কৈছে imperfectly মোৰ আগত অপূৰ্ণভাৱে হলেও I have a thinking mind or বুদ্ধি as you have আপনি যেনেকে possess কৰিছে as you possess I also possess by intelligence and reason গতিকে থিংকিং মাইন্ড বুলি ক'ব লাগিলে ইয়াত আৰু এটা পালো সো থিংকিং মাইন্ড লিভস বাই ইন্টেলিজেন্স এণ্ড ৰিজন থিংকিং মাইন্ডৰ ইয়াত আমি এটা কম্পোনেন্ট পালো তাৰ মানে এই চিঠিখনত বিশেষ প্ৰশ্নৰ উত্তৰত যদিও এই ধৰণে সহজভাৱে আমাৰ বুজিবৰ বাবে সহজ তাৰমানে থিংকিং মাইন্ডৰ এটা দুটা কম্পোনেন্ট কি এটা হ'ল ইন্টেলিজেন্স আনটো হ'ল ৰিজন and tries to act or makes the rest act under that law as far as and in the way that it has conceived the law of intelligence and reason কৈছে এই যে আমি কওঁ যে মনে শাসন কৰিবলৈ থিংকিং মাইন্ডটোৱে শাসন কৰিবলৈ যত্ন কৰে কৈছে and tries to act or makes the rest মানে rest of the being rest part of the being a thinking mind by intelligence and reason or you may call it buddhi গতিকে বুদ্ধি or thinking mind by intelligence and reason tries to act or makes the rest act under the law গতিকে thinking mindৰ যেটো law বা rule হেইমতে যাতে আন parts of being বুৰেও চলে তাৰ বাবে thinking mind tries and in the way that it has conceived the law of intelligence and reason কি যি ধৰণে ইন্টেলিজেন্স আৰু মানে ৰিজন সৰতা থিংকিং মাইন্ডে যি ধৰণে তাৰ ধৰ্মটো থিংকিং আৰু ইন্টেলিজেন্স আৰু ৰিজনৰ ধৰ্মটো যি ধৰণে ধাৰণা কৰিছে সেই ধৰণে ৰেষ্ট অফ দি বিইংক পৰিচালিত কৰিবলৈ প্ৰয়াস কৰে গতিকে এইটো আমি এটা ইয়াৰ মাজত আমি থিংকিং মাইন্ড আৰু বুদ্ধিৰ অলপমান ধাৰণা আমি পালো আমি এই যে কৈছো আমি ইন দি প্ৰসেস আমি তেওঁৰ মাইন্ডৰ বিভিন্ন আমি ইতিমধ্যে বুদ্ধিৰ বিষয়ে আলোচনা কৰিছোই কিন্তু আলোচনা কৰাৰ সমানে আকৌ আমি এইখিনি কথা আলোচনা কৰিছো তাৰ পিছত এতিয়া এই চিঠিখনৰ মাজতে ভাইটেল মানে কি যদিও আমি ভাইটেল মানে পৰৱৰ্তী সময়ত আলোচনা কৰিম কিন্তু আমি প্ৰত্যেকটো কথাতে বাৰে আমি কিছুমান কথা ফ্ৰম ডিফাৰেন্ট এংগল জানি থাকিব লাগিব Which the vital on the other hand is a thing of desires. Vital মানে প্ৰাণ গতিকে আমি পশ্চিমীয়া চিন্তাৰ দ্বাৰা পৰিচালিত হওঁ বাবে শৰীৰ মন প্ৰাণ আমি সমাৰ্থক হিচাপে ব্যৱহাৰ কৰো গতিকে মন বুলি ক'লে তাৰ লগত বিভিন্ন ধৰণৰ মন আছে ইভিন আমি যদি থিংকিং মাইন্ডৰ কথাও ধৰো থিংকিং মাইন্ড লিভস বাই ইন্টেলিজেন্স এণ্ড ৰিজন But vital is a altogether separate substance. Vital means prana. Korbat life buliu koi. Shorir mon pran. Mind, vital, physical. Because the vital on the other hand is a thing of desires, impulses, force, pushes, emotions, sensations, seeking after life fulfillment, possession and enjoyment. I mean, it is also life energy. কিন্তু প্ৰাণ টোটেলি মনতকৈ প্ৰাণৰ টোটেলি বেলেগ বস্তু মন আৰু প্ৰাণ আৰু পিছে these are its function and its nature প্ৰাণৰ নেচাৰ কি ইমোশনাল সেন্সেশনাল seeking after life fulfillment possession and enjoyment অধিকাৰ আধিপত্য বিজয় লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য impulses things of desire omuk lage tomuk lage these are all belongs to pran realms pran
আমি যেটো প্ৰাণ বুলি কওঁ, প্ৰাণ cannot imagine, mind can imagine. কিন্তু তাৰ বাহিৰে এটা ভাইটেল মাইণ্ডো আছে। সেই ভাইটেল মাইণ্ডে আমি পিছত কৰিম কি ধৰণে ভাইটেলে আনকি মনকো বশ কৰে। আল্টিমেটলি ভাইটেলে মুঠেও প্ৰাণে মনৰ কথা নুশুনে। These are its function and its nature. It is that part of us which seeks after life and its movements for their own sake. যেতিয়া আমি প্ৰাণে অকল প্ৰাণৰ পৰিতৃপ্তিৰ বাবেই এইবোৰ বস্তু বিচাৰে, desire, life impulses, emotion, sensation, seeking after life fulfillment, possession, enjoyment for their own sake. নিজৰ বাবেই বিচাৰে প্ৰাণে। And it does not want to leave hold of them. গতিকে আপুনি মই মোৰ কোনটো বস্তু মোৰ প্ৰাণৰ, কোনটো বস্তু মনৰ, বোলে মই আজি এটা বোলে মোৰ খুব ভাল কাপোৰ পিন্ধি ভাল লাগে, নতুন নতুন কাপোৰ পিন্ধি ভাল লাগে, এইটো মই এৰিব নোখোজো একেবাৰে। গতিকে এই যেতিয়া এৰিব নোখোজাৰ এই প্ৰবৃত্তিটো মোৰ মনৰ নহয়, মোৰ আত্মাৰ নহয়, মোৰ শৰীৰৰ নহয়, ইট ইজ প্ৰাণৰ। কৈছে and it does not want to leave hold of them even if they bring it suffering. লাগিলে মই ধাৰ কৰিয়েই মই শাৰ্ট কিনি আছো, কিন্তু এইবোৰেই হ'ল প্ৰাণৰ দাবী, প্ৰাণৰ তাণ্ডৱ নৃত্য, যিটোৰ পৰা মানুহে পৰিত্ৰাণ নাপায়। যোগীসকলেও প্ৰাণক হত্যা কৰি চেতনাৰ এসেনশন কৰে। অৰবিন্দে কৈছে নো, প্ৰাণ cannot be annihilated. প্ৰাণ ইজ অলসো লাইফ এনাৰ্জি, তাক ডেলিকেটলি ইউজ কৰিব লাগিব। এইটো ডাঙৰ সমস্যা যে স্পিৰিচুৱেল ৰিলিমত এই প্ৰাণ নামৰ তত্ত্বটোক ডিল কৰাটোৱেই most difficult, because human beings are mostly influenced not by mind but by vital, প্ৰাণৰ দ্বাৰা। এই অধিকাৰ, আধিপত্য, বিজয়, লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, ডেজায়াৰ, ফুলফিলমেন্ট অফ ডেজায়াৰ, মানুহৰ সৃজনী, আত্মপ্ৰকাশ, গুণগ্ৰাহী, ৰসবোধ, ইন্টেলিজেন্স, ইমাজিনেশ্যন, এইবোৰে মানুহক খুব বেছি পৰিচালিত নকৰে সাধাৰণ অৱস্থাত। মুষ্টিমেয় 2-4জন শিল্পী, কবি 2-4জনক কৰে। তাৰ ভিতৰতো আকৌ বহুতৰ মাজত ভাইটেল ইজ টোটেলি মিক্সড। সেইবাবেই ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত মোহিনী কলাৰ ছবি আঁকিব পাৰে। যে even if they bring it suffering as well as or more than pleasure. গতিকে এই আমাৰ কামনা বাসনাবোৰত যদি আমি বিচৰাতকৈ অধিক পৰিতৃপ্তি পোৱাৰ পিছতো, অথবা আইতাৰ পৰিতৃপ্তি পোৱাৰ পিছতো এৰিব নিবিচাৰো, আকৌ যদি আমাক যন্ত্ৰণাও দিছে, সাফাৰিংও দিছে, তাৰ পিছতো এৰিব নোখোজো। It is even capable of luxuriating in tears and suffering. কৈছে দুখৰ মাজতো এই প্ৰাণ নামৰ তত্ত্বটোৱে কৈছে it is capable of luxuriating, ই বিলাসিতা কৰিব পাৰে। তথাপিতো নেৰে, মানুহে দুখ, কষ্ট, যন্ত্ৰণা ভোগ কৰাৰ পিছতো man is after desire as part of the drama of life. কিয় নেৰে? কৈছে no, this is the drama of life. This is what is called life. They are part of life. গতিকে we are repeatedly hankering after desires because this is the drama of life. কারণ we are not getting away from the surface phenomena. But life is something greater and glorious. ইয়াত অসমত শংকৰদেৱে কৈ গৈছে কীৰ্তনত, ভাগৱতৰ উদাহৰণেৰে যে স্বৰ্গৰ ব্ৰহ্মায়ো হেনো ভাৰতবৰ্ষত মানুহৰ শৰীৰ কামনা কৰে আৰু নাপাই পেলাই অসন্তুষ্ট। ইমানেই মানুহৰ জীৱনৰ মহত্বৰ কথা কৈছে, লাইফ, জীৱনৰ মহত্ব। বংগৰ এজন কবি ৰামপ্ৰসাদ সেনে কৈছে, এমন মানৱ জীৱন ৰইল পতীত, এনব মানৱ জমিন, এমন মানৱ জমিন ৰইল পতীত, আবাদ করলে সোনা ফলত। মই যিখন অনুবাদ কৰিছিলো ভাৰতীয় সংস্কৃতিৰ ভিত্তি, তাত পাইছিলো এনেহেন মানৱ পথাৰ পৰিৰল চন, চহুৱা হলে সোণগুটি ওলালহেঁতেন ফুটি। আমি সেই কামনা বাসনাৰ চক্ৰাৱৰ্তনৰ মাজতেই থাকি গলো। কামনা বাসনাৰ বাহিৰেও যে দিয়াৰ জীৱনৰ
আৰু আন বহু অংশ আছে, বহু বস্তু আছে, because we are caught imprisoned. আৰু মোষ্টলি মই যেতিয়া সাইকোলজিক্যাল ডিস্টারবেন্সৰ বিষয়ে আলোচনা কৰিম, vital is the main culprit of all disturbances, vital. আৰু এইটো ময়ো পৰিত্ৰাণ পোৱা নাই, বহুত কোনেও পৰিত্ৰাণ নাপায়, বিকজ ইট ইজ এন ইণ্ডিপেণ্ডেণ্ট সোভেৰিন পাৱাৰ। কেনেকৈ ট্ৰান্সফৰ্মেশ্যন কৰিব পাৰি সেইবোৰ যোগৰ বিষয়ে মহাৰিষিত তাত দেয়াৰ ইজ এ ডিচিপ্লিন ইফ ইউ ৱান্ট টু ট্ৰান্সফৰ্ম ইয়ৰ ভাইটেল, if you wish to, তেনেহ'লে এইখিনি হ'ল আমি 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 মানে মহাৰিষিয়ে এইখিনি কথা ক'লে। কাৰণ হয়তো শিষ্যজনে তাত থিংকিং মাইণ্ডৰ লগত ভাইটেলৰ ডিফাৰেঞ্চ কি, ভাইটেল মানে কি, থিংকিং মাইণ্ড মানে কি, আগষ্টিনৰ সেই কনফেশ্যনত এই কথাখিনিত কোনটো কথাত কামান কৰা হৈছে, কোনে কামাণ্ডিং কৰিছে ইত্যাদি বিভিন্ন প্ৰশ্ন সুধিছে, তেওঁ উত্তৰবোৰ দি গৈছে। আমি সেইবোৰ তাৰ মাজৰ প্ৰশ্নটো আমাৰ বাবে জৰুৰী নহয়, ইয়াৰ মাজত ইউনিভাৰ্চেল যিটো প্ৰিন্সিপল আছে আমাৰ বাবে সেই প্ৰিন্সিপলটো জৰুৰী। তাৰপিছত হোৱাট দেন ইজ দেয়াৰ ইন কমন বিটুইন দি টু, তেনেহ'লে মন আৰু এই যে ভাইটেল আৰু থিংকিং মাইণ্ডৰ মাজত কমন কি আছে, কিবা কমন আছে নেকি? মন মানে যিটো থিংকিং মাইণ্ড অৰ বুদ্ধি অৰ দি ভাইটেল প্ৰাণ। What then is there in common between the thinking intelligence and the vital? দুটাৰ মাজত কিবা সাধাৰণ আছে নেকি, কমন আছে নেকি? And why should the latter obey the mind and not follow its own nature? যে এনে কিবা সাধাৰণ বস্তু আছে নেকি যাৰ কাৰণে প্ৰাণে মনক মানিবই, নিজৰ প্ৰকৃতিক নামানি প্ৰাণে মনক একেবাৰে সাৰ্বভৌম সোভেৰিন পাৱাৰ বুলি, তাৰ লিডাৰ বুলি মানি ল'ব? What then is there in common between the thinking intelligence and the mind, and why should the latter obey the mind and not follow its own nature? প্ৰশ্ন কৰিছে যে দুটাৰ মাজত কিবা সাধাৰণ আছে নেকি? দুজন ফ্ৰেণ্ডশ্বিপৰ মাজতো এজনে এজনৰ কথা শুনিব লাগিলে কিবা এটা কমন থাকিব লাগিব, কিন্তু মন আৰু প্ৰাণৰ মাজত কিবা সাধাৰণ তত্ত্ব আছে নেকি যে প্ৰাণে মনক অনুসৰণ কৰিব, মনৰ কথা শুনিব, নিজৰ প্ৰকৃতি অনুসৰণ কৰাৰ পৰিৱৰ্তে মনৰ কথা শুনিব? শ্ৰী অৰবিন্দই কৈছে disobedience is perfectly normal. কৈছে instead of being unintelligible, কৈছে এই যে প্ৰাণে যে মনৰ কথাটো নুশুনে, ডিসঅবিডিয়েন্স কৰে, যে ইট ইজ পাৰফেক্টলি নৰ্মেল বুলি কৈছে। ইট ইজ পাৰফেক্টলি নৰ্মেল ফেনোমেনা, তাত আচৰিত হ'ব লগা একো নাই। কৈছে যে ইনষ্টিড অফ বিং আনইণ্টেলিজিবল, এজ আগষ্টিন সাজেষ্ট, হয়তো আগষ্টিনৰ কথাৰ মাজত এনেকুৱা তেওঁটো কনফিউজ হৈছে যে কিয় এইবোৰে মনৰ কথাটো নুশুনে। শ্ৰী অৰবিন্দ এছাৰ্টছ যে নুশুনাটোৱেই পাৰফেক্টলি নৰ্মেল, এইটো আনইণ্টেলিজিবল নহয়, এইটো দুৰ্বোধ্য কথা নহয়। প্ৰাণে যে মনৰ কথা নুশুনে, ইট ইজ কোৱাইট নেচাৰেল, কোৱাইট পাৰফেক্টলি নৰ্মেল, এইটো কোনো এবনৰ্মেলিটি নহয়, বিকজ টু আৰ ছেপাৰেট থিং। তেনেহ'লে প্ৰশ্ন হ'ল মানুহে কি তেতিয়াহ'লে প্ৰাণৰ ওপৰত কণ্ট্ৰল ল'বই নোৱাৰিব নেকি? আমি প্ৰাণৰ ওপৰত কণ্ট্ৰল ল'বই নোৱাৰিম নেকি? আমি প্ৰাণৰ তাণ্ডৱ নৃত্যৰ আমি অধীনতেই থাকিম নেকি চিৰদিন? কিন্তু এতিয়ালৈকেতো দেখা গৈছে 99% of our consciousness is being influenced by প্ৰাণ। এই যে মই কালি এষাৰ কথা কৈছিলো যে মহাৰিষিয়ে কৈছে তেওঁৰ ব্ৰেইন অফ ইণ্ডিয়াত কৈছে দি টাইম হেজ perhaps come for the Indian mind long preoccupied with political and economic issues for a widening of its horizon. এই economic, political issue, these are all domain of prana, not the domain of mental being. প্ৰাণৰ তত্ত্ব এইবোৰ, কাৰণ এইবোৰ আশা আকাংক্ষা, কামনা বাসনা, অন্ন বস্ত্ৰ বাসস্থান, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, these are all প্ৰাণ। কিন্তু ভাৰতবৰ্ষত সেইবোৰক উত্তৰণ কৰিবলৈ যত্ন কৰা হৈছিল, এটা নিৰৱচ্ছিন্ন প্ৰয়াস আছিল, কৈছে যে yes, of course man can establish a mental control over his vital. Of course মানুহে পাৰে এটা মেণ্টেল নিয়ন্ত্ৰণ, মানসিক নিয়ন্ত্ৰণ আমাৰ প্ৰাণৰ ওপৰত কৰিব পাৰে। and in so far as he does it, he is a man.
আৰু আমি যদি কৰিব পাৰো যি পৰিমাণে কৰিব পাৰো সেই পৰিমাণেহে মই মানো মই যদি মোৰ প্ৰাণৰ ওপৰত মেণ্টেল কন্ট্ৰোল মই যি পৰিমাণে এষ্টাব্লিছ কৰিব পাৰো আসলতে সেই পৰিমাণেহে আই এম এ মেন কাৰণ কুকুৰে নোৱাৰে কুকুৰ বা গৰু বা গাহৰি বা ঘোঁৰা বা বাঘে তাৰ প্ৰাণিক প্ৰবৃত্তিৰ ওপৰত কন্ট্ৰোল কৰিব নোৱাৰে এবছলিউটলি they are incapable of but man is capable of কিন্তু মৌ যদি নোৱাৰো মৌ যদি মোৰ প্ৰাণৰ তত্ত্বৰ ওপৰত মই যদি মেণ্টেল কন্ট্ৰোল ল'ব নোৱাৰো যিমান পৰিমাণে ল'ব পৰা নাই to that extent I am not a human being I am not a mental man because the thinking mind is a nobler why because the thinking mind ইয়াত আমি আকৌ এটা thinking mindৰ characteristicsৰ বিষয়ে পালো যে because the thinking mind is a nobler and more enlightened entity and consciousness so thinking mind is more enlightened consciousness thinking mind is a nobler consciousness thinking mind is a more enlightened entity than what than that of vital gotike it should control aru ji porimane koise of course man can establish a mental control over his vital and insofar as he does it he is a man because the thinking mind is a nobler and more enlightened entity and consciousness than the vital and ought therefore to rule আৰু সেইভাবে প্ৰাণক মই নিয়ন্ত্ৰণ কৰিব পৰাটো উচিত and if the mental will is strong can rule যদি প্ৰাণতকৈ যদি মনৰ শক্তি সেইকাৰণে বহু মানুহে তাক নিয়ন্ত্ৰণত ৰাখে কন্ট্ৰোল কৰে but control is not transformation control is not transformation control is control হৈ থাকাত যেতিয়া মই কন্ট্ৰোলৰ পৰা নিয়ন্ত্ৰণটো অলপ প্ৰত্যাহাৰ হৈছে বা মই নিয়ন্ত্ৰণৰ পৰা ওলাই আহাৰ অলপ এটা ছিদ্ৰ দেখা পাইছো যে প্ৰাণ ইজ এ সো ষ্ট্ৰং এ ফোৰ্স হি হুটে মুলে আদায় কৰি ল'ব তাক যদি 10 বছৰ যদি তাক নিয়ন্ত্ৰণত ৰাখা গৈছে 10 বছৰত হি যিটো চৰিতাৰ্থ কৰিব পৰা নাই হুটে মুলে সকলো আদায় কৰি ল'ব আৰু সেইভাবে আপুনি নিজে প্ৰমাণ কৰি চাবচোন যে মই 10 বছৰ খুব সংযমত আছিলো তাৰ পিছতে ৰিজনে মোক এদিন ক'ব এটো একচুয়ালি ভাইটাল মাইন্ডৰ প্ৰভোকেশন ক'ব তই 10 বছৰ ইমান একো ভোগ কৰা নাই একেবাৰে 2 মাহতে যদি 10 বছৰ একেবাৰে ভোগ কৰা নাই 2 মাহতে সব ভোগ কৰিবলৈ যায় আৰু তেতিয়া আমি স্পিৰিচুৱেলিটিক গালি দিও বলে এই চোৱাচোন 10 বছৰ তেওঁ সাধক হৈ পেলাই বিৰাল তপস্বী হ'ল because vital was only control with a strong mind it was never transformed আৰু সেইভাবে এইটো শ্ৰী অৰবিন্দই কৈছে যদি ট্ৰান্সফৰমেশন was an agenda of Indian spirituality যদি যৌগিক স্পিৰিচুৱেলিটিৰ এটা পাৰ্ট হ'ল হেতেন মই নতুনকৈ এটা নতুন পন্থা আৰম্ভ কৰাৰ কোনো প্ৰয়োজনেই নাছিল কৈছে ট্ৰান্সফৰমেশন ভাৰতৰ বাকি যোগ কেইটাত হৈছিল বাট ইট ইজ ইনসিডেন্টাল আৰু বিশেষকৈ ট্ৰাই কৰিছিল কোনে তন্ত্ৰৰ যৌগিক প্ৰয়াসে কৰিছিল গীতাই কৰিছিল কিন্তু পতঞ্জলিৰ যোগ সিস্টেমে transformation of nature Patanjali never addressed that issue but Gyan Yog to some extent Bhakti Yog and more specifically Gita the yoga of the Gita amar surface personality to transform koribor babe try korisil kintu according to Maharishi's language koise the yoga of tantra was more courageous boli koise moi he bikoy alochona nokoru because ei tantroi এই যেটো মোস্ট ডেঞ্জারাস এলিমেন্ট প্রাণতত্ত্ব এই প্রাণতত্ত্বটোকেই স্পিৰিচুৱেল ইনস্ট্ৰুমেন্টলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছিল যেটো আন যোগপন্থাবিলাকে টাচ কৰিব ভয় কৰিছিল আৰু সেইভাবে শ্ৰী অৰবিন্দৰ যোগা ইজ দি কম্বিনেশন অফ টু থিংস এইমৰ ফালৰ পৰা ইট ইজ নিয়াৰাৰ টু তান্ত্ৰিক যৌগিক সাধনা বাট ফ্ৰম দি মোডাছ অপাৰেণ্ডি ফ্ৰম ৱে ইট ইজ বেদান্তিক সো ইট ইজ বেদান্ত প্লাস তন্ত্ৰ বেদান্ত প্লাস তন্ত্ৰৰ পৰা তেওঁ এইম লৈছে আৰু বেদান্তৰ পৰা ওয়েটো লৈছে তন্ত্ৰৰ প্ৰসেসটো লোৱা নাই প্ৰসেসটো লৈছে বেদান্তিক প্ৰসেস অৰ্থাৎ বেসিক্যালি জ্ঞান যুগৰ পথ লৈছে জ্ঞান এণ্ড ভক্তি এণ্ড কৰ্মযোগ যেটো গীতাৰ ওয়ে জ্ঞান কৰ্ম ভক্তিৰ যোগ লৈছে গতিকে আমি কৈছে দেন যে অট therefore to rule but this rule is precarious this rule is precarious
controlling vital with a stronger mind. You can rule, but it is precarious. Thunuka কাছৰ গিলাছৰ দৰে যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে বিশ্বামিত্ৰই যেতিয়া স্বৰ্গৰ পৰা অপ্সৰা আহি বিশ্বামিত্ৰৰ that element was not transformed. Indra was aware of the fact. সেইভাবে সেই উইকনেছৰ ওপৰত সেই দুৰ্বলতাটোক কি কয় প্ৰণোদিত কৰা হৈছিল গতিকে তেওঁ বাৰে বাৰে স্খলিত হৈছে বাৰে বাৰে সাধনা কৰিছে and eventually he succeeded কাৰণ তেওঁ ৰজা আছিল ৰজাৰ পৰা ৰাজৰ্ষি হৈছে তাৰ পিছত ৰাজৰ্ষিৰ পৰা তেওঁ আৰু এটা ক্যাটাগৰীত গৈছে তাৰ পিছতে ব্ৰহ্মৰ্ষি হৈছে কাৰণ ইন্দ্ৰ স্বৰ্গৰ দেৱতাবিলাকে বহুত তেওঁ সমস্যা সৃষ্টি কৰিছিল আৰু সমস্যা সৃষ্টি কৰি আসলতে ইট ওয়াজ ব্লেসিং ইন ডিসগাইজ এই সমস্যাবোৰ সৃষ্টি নকৰা হলে তেওঁৰ এই ট্ৰান্সফৰমেশনটো নহলহেঁতেন কৈছে যে but this rule is precarious incomplete and established কৈছে this rule is established and held only by much self discipline যদি মই ষ্ট্ৰংগাৰ মাইণ্ডৰ দ্বাৰা যদি মোস্টলি আমি সোশিয়াল ক্ষেত্ৰটো যে আমি সংস্কাৰৰ কথা কওঁ কিবাৰ কথা কওঁ আমি লৰা ছোৱালী বিলাকক মোস্টলি উইথ এ ষ্ট্ৰংগাৰ মাইণ্ড ভাইটেল ইম্পালছটো কন্ট্ৰোল কৰিব যত্ন কৰোঁ গতিকে যেতিয়ালৈকে দেউতাকৰ শাসনৰ অধীনত থাকিব তেতিয়ালৈকে চাইল্ড ইজ ওকে দেউতাক ঢুকাই যোৱাৰ লগে লগে আপুনি বহুত পৰিয়ালত চাব দেউতাকৰ মৃত্যু হোৱাৰ পিছত এই 20 বছৰৰ যিটো তেওঁলোকৰ প্ৰাণ বাসনা আছিল একেবাৰে 20 দিনতেই মানে চৰিতাৰ্থ কৰে বিকজ that element was never transformed it was under control only এইভাবে শ্ৰী অৰবিন্দই মনহয় সৎপ্ৰেমে মই আপোনালোকক আগেই কৈছিলো যে কেনেকে ফুটৰ সৈতে আদায় কৰি ল'ব লাগে জানে সেইভাবে শ্ৰী অৰবিন্দই কৈছে moral operation is ineffective বুলি কৈছে moral operation it is the transformation for if the mind is more enlightened the vital is nearer to earth more intense vehement more directly able to touch the body কৈছে maybe তোমার মাইন্ড মে বি এনলাইটেন আলোকিত হব পারে কিন্তু বাট কৈছে ভাইটাল ইজ নিয়ারার টু আর্থ প্রাণ ইজ মোর নিয়ারার টু আর্থ পার্থিব প্রাণ যে মোর ইন্টেন্স মোর ভেহিমেন্ট মোর ডাইরেক্টলি এবল টু টাচ দি বডি ঠিক প্রাণ তত্ত্বটো it is capable of transforming প্রাণ can be transformed তার বাবে আমাক গীতাৰ যোগৰ এলিমেন্ট লাগিব মহাৰিষিয়ে কোৱা লাগিব এলিমেন্ট দেয়াৰ আৰ ডিসিপ্লিনস কিন্তু যেতিয়ালৈকে পৃথিৱীৰ মানুহে প্ৰাণক পৰিশোধিত কৰিব নোৱাৰিব ৰূপান্তৰিত কৰিব নোৱাৰিব তেতিয়ালৈকে আমি ধুনীয়া পৃথিৱী গঢ়ি তুলিব নোৱাৰিম আৰু সেইভাবে ৰূপকোঁৱৰে বাৰে বাৰে অসমৰ আকাশ বতাহ নিনাদিত কৰিছিল কি কৈছিল তেওঁৰ সমস্ত দৰ্শন বুজিবৰ বাবে আমি একো কিতাপ পঢ়িব নালাগে তেওঁ নিজে আমাক মাত্ৰ এখাৰী বাক্য কৈ থৈ গৈছে কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে নিয়ন্ত্ৰণে জগত ধুনীয়া কৰে বুলি কোৱা নাই সংস্কাৰে জগত ধুনীয়া কৰে বুলি কোৱা নাই পদাৰ্থ বিজ্ঞান অৰ্থনীতি সমাজতত্ত্ব ৰাজনীতি তত্ত্ব নৃতত্ত্ব কৈছে আৰু এটা বাক্যতে হে আৰু মাথো দুটা শব্দই ব্যৱহাৰ কৰিছে কৈছে ৰূপান্তৰহে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ আৰু সেয়া তেওঁ নিজেই কৈ গৈছে তেওঁৰ সেয়াই গায়ত্ৰী মন্ত্ৰ আৰু সেইভাবে তেওঁ অসমৰ মানুহক ৰূপান্তৰিত কৰিবলৈ যত্ন কৰে সেইভাবে গাইছিল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ শংকৰদেৱে কোৱা সেই জীৱনৰ অৰ্থ অভিনৱ কৈছে স্বৰ্গৰ ব্ৰহ্মাই যি জীৱন লাভ কৰিবলৈ বিচাৰে এই জীৱনৰ অৰ্থ অভিনৱৰ কথা যে কৈছে ৰূপকোঁৱৰৰ এই যে তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ দি হোল ইণ্ডিয়ান স্পিৰিচুৱেলিটিৰ সাৰ্থক অসমীয়া ভাষান্তৰ It is not a sociological pronouncement. It is something beyond cultural pronouncement. Asatu ma sadgamaya. This is what is called transformation. Asatu ma sadgamaya, tamosu ma jyotirgamaya, mrittur ma amritam gamaya. Tore more alu kore jatra, ami palu jibanor ortho obhinav. Pantorehe jagat dhuniya kore e mur gayatri mantra. অসমৰ মানুহে যদি জ্যোতি প্ৰসাদৰ শংকৰদেৱৰ অথবা অম্বিকাগিৰি ৰায়চৌধুৰীৰ মই বিপ্লৱী মই তাণ্ডৱী কবিতাটো যদি বুজি পালেহেঁতেন উপনিষদো পঢ়িব নালাগে গীতাও পঢ়িব নালাগে
It's so powerful. অম্বিকাগিৰিৰ যদি ভাৰতীয় বা শ্ৰী অৰবিন্দৰ যোগপন্থাৰ বিষয়ে জানিব বিচাৰে, মই কৈছো আজি আপুনি এবাৰ গৈ পেলাই অম্বিকাগিৰি ৰায়চৌধুৰীৰ মই বিপ্লৱী মই তাণ্ডৱী কবিতাটো পঢ়িব। আৰু এই কবিতাটো যদি হৃদয়ঙ্গম কৰিব পাৰে, শ্ৰী অৰবিন্দৰ যিটো যোগা অফ ট্ৰান্সফৰমেশ্যন কি বুজিব পাৰিব। ৰূপ কোঁৱৰৰ যদি এই দুই শাৰী বাক্য যদি বুজিব পাৰো, আৰু এই যে ৰামপ্ৰসাদ সেন আৰু শংকৰদেৱে যে ক'লে, এই যে জীৱনৰ মহত্বৰ কথা ক'লে, জীৱনৰ অৰ্থ অভিনৱ। With this, allow me to conclude here. We will be taking up rest in our next session. Thank you and namaskar to all. If you want to interact, we are already late by 6 minutes. So if you want to interact, we can quickly interact for a few minutes. দাদা নমস্কাৰ। নমস্কাৰ। এটা কথা হলো বুঝাই দিয়ক না হয়। যে মোৰ ইন্দ্ৰিয়বিলাক যদি খুব ষ্ট্ৰং হয়, পঞ্চেন্দ্ৰিয় যদি খুব ষ্ট্ৰং হয়, তার মানে কি আই এম মাচ মোর গাইডেড বাই মাই ভাইটাল? Likely to be, yes. Jodi your indriyobur, if it is not purified, if it is not enlightened by your soul, if it is guardianless, jodi if you allow your senses to prevail upon you, it is likely to escalate your vital tendency. তার মানে I am far behind. মই মোৰ spirituality পৰা দূৰত আছো। Surely. Yes, These are yes. all instrument. Jodi instrument jodi without guide থাকে, সেইটোৱে যে আমাৰ senses are instrument. Senses are not being. Senses are instrument. Mind is also a sense. গীতাতটো ষষ্ঠেন্দ্ৰিয় বুলি কৈছে সেইভাবে। মাইণ্ডো এটা আমাৰ, গতিকে সেন্স মানে কি, যিটো চকু কাণ নাক এটা পাঁচটা জ্ঞানেন্দ্ৰিয় পাঁচটা কৰ্মেন্দ্ৰিয়, these are organ of mind. These are the organ of mind. Mind itself is an instrument. If it is unguided, if they are unenlightened, and যদি আপুনি আপোনাৰ সেন্স বিলাকক যদি ফুল ফ্রিডম দি দিছে বলে work as per your wish, তাহলে আপোনাক কোট লৈ যাব, মানে এইটো মানে অলমোস্ট আপোনাৰ এটা গীতাত মই আজি কম বুলি ভবা নাই বাৰু, পিছত কম, তাতে আপুনি গীতাৰ 2 নম্বৰ অধ্যায়ৰ 67 নম্বৰ শ্লোকটো চাব। তাতে গীতাই এটা মেটাফৰ ব্যৱহাৰ কৰিছে, এইটো লাইক কেনেকুৱা কৈছে যে ধুমুহাৰ মাজত নদীত এখন নাও কি হ'ব তেতিয়া? ধুমুহাৰ মাজত এখন নাও থাকিলে সেই নাওখনক ধুমুহাই নিজৰ খুশিমতে ঘূৰাই ফুৰাব, হয়নে নহয়? ঠিক। গতিকে সেইটো কথা কৈছে, লাইক এ বোট ইন এ ষ্টৰ্মি ৱাটাৰ্ছ। একজেক্টলি আপুনি কোৱা কথাখিনিয়ে it is being addressed by Gita, verse number 67, chapter number 2. Direct question, direct answer. ধন্যবাদ দাদা। Thank you. Jyoti, we may perhaps conclude. Yes, sir. So sir started with Western psychologist limitations today. I remember when sir had started the lectures also, he had begun by delineating Western psychology, and today also he talked about the limitations and how it is important, very crucial to get away from surface phenomenon, how it is very crucial to go beyond common sense, and of course the differences between thinking mind and vital mind, pointing out how it is not just about mere control, because if it is control, I think all of us have seen at various points of our life how we can sometimes put things under control, but it is not about mere control, but rather about complete transformation, for which thinking mind is very important. In fact, sir has also made references at various points of times, including today, to the works of various great personalities, whether it is poets. So yes, I think we have learned a lot today, as always. So once again, thank you so much, sir. And a big thank you to all the esteemed participants for having completed half of this journey. And thank you to our systems manager, Megan Hajarika. Thank you, everyone. Good night. Thank you.
Thank you and good night. Thank Yes, you. sir. Thank you. Good night to all, and happy Bihu to all. Happy Bihu, sir. Happy Bihu, everyone.